এডুকেশ্যন টিকে চামচালসকলকে স্বাগতম জনাইছোঁ। এটা বৃহৎ আপডেট হয়, কাৰণ যিহেতু শিক্ষা সেইটো আমি জানোৱেই, শিক্ষাটোত এটেণ্ডেঞ্চ দিব লাগে। এটেণ্ডেঞ্চক লৈ শিক্ষামন্ত্ৰীয়ে এটা ডাঙৰ কথা ঘোষণা কৰিছে, সেইটো আপোনালোকে শুনি লওক বাৰু। শিক্ষক আছে যিসকলে মই একজেক্ট ফিগাৰটো নাজানো, তেওঁলোকে এনৰোল হোৱাৰ পাছত এদিনো এটেণ্ডেঞ্চ দিয়া নাই। গতিকে সেইটো মই ডিপাৰ্টমেণ্টক এটা তদন্ত কৰিব গৈছোঁ, তেওঁলোক কৰ্মৰত হয় নে নহয়। যদি কৰ্মৰত নহয়, তেওঁলোকৰ এদিনো এটেণ্ডেঞ্চ মই দেখা নাই। গতিকে সেইটো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। এবাৰো দিব পৰা, এবাৰো যদি দিব পৰা নাই, তেতিয়াহ'লে তাত আমি যিসকলে 1% এটেণ্ডেঞ্চো দিছে, আমি তেওঁলোককতো কুৱেশ্যন কৰা নাই। যিসকলে 0 এটেণ্ডেঞ্চ, তেওঁলোকক আমি কুৱেশ্যনটো কৰিছোঁ। যিসকল অফিচিয়েলি ডেপুটেশ্যনত আছে, তেওঁলোকতো এবচেণ্ট থাকিব, আমি সেইখিনি চেক কৰি ল'ম। মই ডিপাৰ্টমেণ্টক এইটো তদন্ত কৰিব দিছোঁ যে হোৱাই দেয়াৰ এবচেণ্ট, দেয়াৰ এটেণ্ডেঞ্চ ইজ 0। একেবাৰে এবাৰো দিয়া নাই এটেণ্ডেঞ্চ। সেইটোহে এই মুহূৰ্তত তদন্ত কৰিছোঁ। 0 এটেণ্ডেঞ্চখিনি ইনকুৱাৰী হোৱাৰ পাছত, তাৰ পাছত আমি ক্ৰমান্বয়ে যিসকল বিল' 10%, বিল' 20%, আমি এনেকৈ গৈ থাকিম। এভাৰেজ 75% শিক্ষকে সুন্দৰভাৱে শিক্ষা ক্ষেত্ৰত তেওঁলোকৰ এটেণ্ডেঞ্চ দি আছে, নিয়মিতভাৱে তেওঁলোকে বিদ্যালয়লৈ আহি আছে। 50 to 20% শিক্ষক তেওঁলোক ইৰেগুলাৰ, আৰু সেই ইৰেগুলাৰৰ ভিতৰত একাংশ আছে তেওঁলোকৰ 0 এটেণ্ডেঞ্চ।